হয়, আজি আমাৰ খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত এই খোৱাং আজাগুৰি এই জয়মতী প্ৰেক্ষাগৃহতে 10 দিনীয়াকৈ এখন আমাৰ সৃষ্টিশীল নৃত্যৰ কৰ্মশালা আয়োজন হৈছিল আৰু ইয়াৰ মুখ্য প্ৰশিক্ষক আছিল ৰূপজ্যোতি বৰুৱা ডাঙৰীয়া আৰু তেখেতৰ নেতৃত্বতে 10 দিনৰ হোৱাৰ পাছত আজি আমি সামৰণি অনুষ্ঠান আয়োজন কৰিছোঁ। এই অনুষ্ঠানত আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে আৰু আজি এই অনুষ্ঠানটো শুভ উদ্বোধন কৰে আমাৰ বৰাণ মহিলা বিদ্যালয়ৰ অধ্যক্ষ তথা অনেকনা নাট্যগোষ্ঠীৰ সম্পাদক নিৰুদ গোহাঁই ডাঙৰীয়াই উদ্বোধন কৰে আৰু ইয়াত বিশিষ্ট ব্যক্তিসকল আহে সকলোৱে নিজৰ নিজৰ বক্তব্য প্ৰদান কৰে আৰু এখন সমাজ সুন্দৰভাৱে উজ্জ্বল হ'বৰ কাৰণে সাংস্কৃতিক দিশটো অতি প্ৰয়োজন। আৰু সাংস্কৃতিক যোগেদি বহু আমাৰ উঠি অহা প্ৰতিভাৱান শিল্পীসকলে নিজৰ জীৱনক প্ৰতিষ্ঠা কৰিব পাৰিব, নিজক প্ৰতিষ্ঠা কৰাৰ লগতে সমাজখনক আনন্দ দিব পাৰিব, সমাজখনক গৌৰৱ কঢ়িয়াই দিবৰ কাৰণে সক্ষম হ'ব। তাৰ কাৰণে এনেধৰণৰ কৰ্মশালা আয়োজন কৰা হৈছে আৰু এই কৰ্মশালাৰ মাধ্যমেৰে উঠি অহা শিল্পীসকলে সাহস প্ৰেৰণা পাব, যাৰ যোগেদি নিজৰ জীৱনক গঢ়িব পাৰিব। গতিকে আজি এই অনুষ্ঠানত আমাৰ অসীম হাজৰিকাৰ অনুৰাগীৰ সহযোগত যিসকল মোৰ বন্ধুবৰ্গ আহিছে উপস্থিত হৈছে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ ৰূপজ্যোতি বৰুৱাক মই ধন্যবাদ জনাইছোঁ। আগন্তুক দিনত এনেধৰণৰ কাৰ্যসূচী আমি সকলোৱে কৰি যাব লাগিব। ৰাইজৰ সহায় সহযোগ পৰামৰ্শ অনুসৰি আমি খোৱাং সমষ্টিৰ সকলো প্ৰতিভাৱান যিবিলাক শিল্পী হওক, ক্ৰীড়া ক্ষেত্ৰত থকা ক্ৰীড়া প্ৰতিভাৱান ক্ৰীড়াসকলক আমি যাতে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে অসীম হাজৰিকাৰ অনুৰাগী সদায় প্ৰচেষ্টা কৰি আহিছে। খোৱাং সংগীত বিদ্যালয়ৰ উদ্যোগত আৰু অসীম হাজৰিকাৰ অনুৰাগীৰ সহযোগত ইমান ধুনীয়াকৈ 10 দিনীয়া কৰ্মশালাৰ পতাৰ পিছত সাংস্কৃতিক অনুষ্ঠানখিনিৰ লগতে সামাজিকভাৱে যিখিনি আমাৰ উত্তৰণ হ'বলৈ তাৰ বাবে যিখিনি প্ৰচেষ্টা এই সংগীত বিদ্যালয়ৰ জৰিয়তে আৰু অনুৰাগীসকলৰ জৰিয়তে অসীম হাজৰিকা ডাঙৰীয়াই যিটো উদ্যোগ ল'লে এইখিনি সঁচাকৈ শলাগ ল'বলগীয়া আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মনৰ লগতে অভিভাৱকসকলৰ মনত থকা যিখিনি ধাৰণা যে আমি কিবা কৰিব লাগিব, প্ৰজন্মক আমি আগবঢ়াই লৈ যাব লাগিব, এই ক্ষেত্ৰত যথেষ্ট উদগনি তেওঁলোকে লাভ কৰিছে আৰু লাভ কৰিব। অনাগত দিনতো তেওঁলোকে এই কৰ্মৰাজি সদায় জীয়াই ৰাখিব, তাৰ বাবে মই সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু বিশেষকৈ আমাৰ অসীম হাজৰিকা ডাঙৰীয়াই যিটো প্ৰচেষ্টা লৈছে ছাত্ৰ ছাত্ৰীসকলক এনেদৰে গোট খুৱাই পেলাই গৰমৰ 10টা দিন অন্ততঃ তেওঁলোকক উলিয়াই নিবৰ বাবে চেষ্টা কৰিছে, তাৰ বাবে তেওঁকো মই যথেষ্ট ধন্যবাদ জনাইছোঁ।